হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বিপ্লৱ পুনৰবাৰ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁহি। বন্ধুসকল, ইতিমধ্যে মই মোৰ চেনেলত পাৰ্ট 1ৰ ভিডিঅ' নতুনকৈ আপলোড কৰিছোঁ। যিসকলে ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে সেইসকলে ছাবস্ক্ৰাইব বাটনত ক্লিক কৰাৰ লগতে ন'টিফিকেশ্যন বেল আইকনত ক্লিক কৰি ল'ব, যাতে তেওঁলোকে মই আপলোড কৰা ভিডিঅ' পোনপ্ৰথমে পায়। চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আমি প্ৰেক্টিছৰ দ্বিতীয় পৰ্যায়ত উপস্থিত হৈছোঁহি। আজি আমি শিকিম কেনেদৰে ষ্ট্ৰেইট লাইন, হৰিজেণ্টেল লাইন, চাৰ্কেল ইত্যাদি ধৰণৰ বহুত কিবাকিবি বনাব পৰা যায়। গতিকে আহা আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি যিমান পাৰোঁ লাইন ড্ৰ কৰিম। চিধা বা বেকা হ'লে কোনো কথা নাই, তোমালোকে যিমান পাৰা এনেকৈ লাইন ড্ৰ কৰিবা। যিমান পাৰা তোমালোকে লাইনটো কৰি থাকিবা। ঠিক তেনেদৰে এনেকুৱা লাইন ড্ৰ কৰিবা। যিমান পাৰা তোমালোকে লাইনটো কৰি থাকিবা। ইয়াত লাইনটো চিধা হ'ব লাগিব কোনো কথা নাই, বেকা হ'লেও কোনো কথা নাই। তোমালোকে জাষ্ট প্ৰেক্টিছ কৰি আছা। এতিয়া প্ৰেক্টিছত অলপ ভুল হ'বই, লাহে লাহে তোমালোকৰ লাইনবিলাক ষ্ট্ৰেইট হৈ যাব। গতিকে এনেদৰে কৰিলা। ইয়াৰ মাজে মাজে আগত তোমালোকে খালী আছে, তোমালোকে এনেকৈ দিব পাৰা। ইয়াত যিমান পাৰা তোমালোকে এনেকৈ কৰিবা লাইন। ওলোটা কৰিবা। তোমালোকে যিমান প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ কি হ'ব, হাতটো ক্লিয়াৰ হ'ব। মানে হাতৰ যোনটো মুভমেণ্ট আছে সেইটো তোমালোকৰ খুব ধুনীয়াকৈ ক্লিন হৈ যাব। ইতিমধ্যে মই পাৰ্ট 1 বনাইছোঁ। যিসকলে চোৱা নাই সেই পাৰ্ট 1 তোমালোকে চাই ল'বা। এনেদৰে কৰিবা। এতিয়া চাৰ্কুল বনাব লাগে। আমি চাৰ্কুল বনাবা। এনেকৈ যিমান পাৰোঁ মানে চাৰ্কুল বনাবা। এই চাৰ্কুলটো চিধা হ'ব লাগিব কোনো কথা নাই, বিকজ আমি ইয়াত প্ৰেক্টিছ কৰি আছোঁ। গতিকে প্ৰেক্টিছৰ সময়ত আমাৰ চিধা হ'ব লাগে বা বেকা হৈছে তেনে কোনো কথা নাথাকে। আমি বাছ আঁকিব লাগে, যাতে আমি পিছৰ পৰ্যায়ত আমাৰ ছবিটো আমি নিজে ভাল কৰিব পাৰোঁ। এনেদৰে মানে বনাবা, যিমান পাৰা বনাবা। যিটো তোমালোকে দেখিছাই, সৰু বাচ্চাবিলাকে এনেকৈ কৰিয়ে থাকে। এনেদৰে তোমালোকে প্ৰেক্টিছ কৰিবা। বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। এনেদৰে ছবিৰ লগত জড়িত আন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই সোনকালে উপস্থিত হ'মহি। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি নিশ্চয় জনাব, আৰু আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকিলে মোক জনাব। আজিলৈ আহোঁ, পুনৰবাৰ লগ পোৱাৰ আশাৰে জয় আহোঁ।